মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ চতুৰ্থ মান শ্ৰেণী আপোন পাঠৰ আজি 4 নম্বৰ লেচনটোৰ আমি কাজিৰঙা এদিনৰ প্ৰশ্নোত্তৰবোৰ কৰি আছিলোঁ। আজি আমাৰ 2 নম্বৰ প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিব লগা আছে। তোমালোকে মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ছাবস্ক্ৰাইব কৰিলে তোমালোকে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবা। 2 নম্বৰ প্ৰশ্নটি দিছে, 2-3টা বাক্যত উত্তৰ লিখা। বকুল আৰু জাহ্নৱীহঁতৰ মনত কিয় ৰং লাগিছিল? কি কথাত বকুল আৰু জাহ্নৱীহঁতৰ মনত ভাল লাগিছিল বা ফূৰ্তি লাগিছিল প্ৰশ্নটো সুধিছে। বকুল আৰু জাহ্নৱীহঁতৰ মনত বৰ ৰং লাগিছিল কাৰণ সিহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ যাব। মা দেউতা মোমা মামী পাপৰি আটাইয়ে মিলি আজি গুৱাহাটীৰ পৰা কাজিৰঙালৈ যাব। সেইবাবে তেওঁলোকৰ কাজিৰঙা যাবৰ কাৰণে বকুল আৰু জাহ্নৱীৰ মনত ৰং লাগিছিল বা ফূৰ্তি লাগিছিল। খ নম্বৰটো দিছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল জাহ্নৱীহঁতে কি কি প্ৰাণী দেখা পালে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল আৰু জাহ্নৱীহঁতে বিলৰ পাৰত নলসাগৰী সুগৰী পহু দেখা পালে। অলপ দূৰত গাহৰি দুটা পোৱালি এজনী বনৰীয়া গাহৰি দেখিলে। বাটত দৰিত বনকুকুৰা গুই জহামালা কেৰ্কেটুৱা লাজুকী বান্দৰ নানান প্ৰাণী দেখিলে। তাৰোপৰি তেওঁলোকে কি লিখে, কাজিৰঙাৰ আমাৰ কি হৈছে গড় হৈছে এশিঙীয়া গড় আমাৰ কাজিৰঙাৰ প্ৰধান আমাৰ সম্পদ। আৰু এই গড়টো দেখিলে, চৰাই চিৰিকটি দেখা পালে, তাৰোপৰি হাতী দেখা পালে আৰু বহুত তেওঁলোকে জীৱ জন্তু দেখা পালে। তাৰপিছত দিছে, চোৰাং চিকাৰীয়ে কি কৰে? চোৰাং চিকাৰী হৈছে এক দুষ্ট প্ৰকৃতিৰ লোক। তেওঁলোকে জীৱ জন্তুবোৰ লুকাই চুৰকৈ মনে মনে বধ কৰে। এই জীৱ জন্তুবোৰৰ অংগ পতংগবোৰ বিক্ৰী কৰি ব্যৱসায় চলায়। এনে লোক সমাজৰ বাবে বহু বেয়া আৰু সেয়ে আমাৰ চোৰাং চিকাৰীসকলক কৰিলে আইনমতে তেওঁলোকক শাস্তি দিয়া হয়। আৰু এইখিনি তোমালোকৰ প্ৰশ্ন উত্তৰ 2টা বা 3টা বাক্যত লিখিব দিছিল। প্ৰশ্ন উত্তৰখিনি আমি লিখিলোঁ। এতিয়া অশুদ্ধ নে অশুদ্ধ লিখিব দিছে। কাজিৰঙাত জীৱ জন্তু চিকাৰ কৰিব পাৰি, চিকাৰ কৰিব নোৱাৰি। চিকাৰ কৰিলে কি